নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 12 বাজিবলৈ 5 মিনিট আছে। মই এই ভিডিঅ'টো বনাবৰ কাৰণে 8 বজাৰ পৰাই চেষ্টা কৰি আছিলোঁ আৰু যিখিনি কথা আলোচনা কৰিম সেইখিনি মই দিনৰ ভাগত মনৰ মাজতে মই আওৰাই আছিলোঁ। কাৰণ মই যেতিয়া ভিডিঅ' এটা বনাম বুলি ভাবোঁ তেতিয়া সেই কথাখিনি মোৰ মনলৈ আহি থাকে যে মই ছাত্ৰ ছাত্ৰীৰ লগত কোনখিনি কথা ক'ব লাগিব আৰু কোনখিনিৰে আপোনালোকক সহায় কৰিব, সেই কথাখিনি মই জিৰণি সময়ত মনত পাগুলি থকাৰ দৰে হয়। কিন্তু মোৰ এই যিটো ব্লুটুথ মাইক্ৰফোন এইটো অলপ ডিষ্টাৰ্ব হোৱাৰ কাৰণে কানেক্ট কৰিব পৰা নাছিলোঁ। ফাইনেলি ফিক্স কৰিলোঁ। পলম নকৰি আজিৰ মূল বিষয়লৈ আহোঁ। যোৱাকালি ভিডিঅ'ত বহু ছাত্ৰ ছাত্ৰীয়ে মোক মৰম অনুপ্ৰেৰণা যোগাইছে, গতিকে মই অনুপ্ৰাণিত হৈছোঁ আৰু তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। বহু ছাত্ৰ ছাত্ৰীয়ে মোক ফোন কৰিছে বা মই কমেণ্টছখিনিও পঢ়িছোঁ আৰু মেইলৰ যোগেদিও কেইবাগৰাকীও ছাত্ৰ বা ছাত্ৰীয়ে মোক মেছেজ দিছে। গতিকে তেওঁলোকৰ যি সমস্যা বা তেওঁলোকৰ লগত আলোচনা কৰাৰ ওপৰত বেছ কৰি মই ভাবিলোঁ যে আজিৰ এই ভিডিঅ'টো মই কি কি কিতাপ পঢ়িব লাগিব বা নতুনকৈ প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰিম বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু নতুন এটা মেইনছৰ টপিক লৈ অহাকালিলৈ মই এটা ভিডিঅ' আগবঢ়াম, কিন্তু আজি আমি আলোচনা কৰোঁ কি ধৰণৰ কিতাপ পঢ়িলে আমাৰ এই যি যাত্ৰা, এই যাত্ৰাটো আমাৰ কাৰণে সফল হৈ উঠিব বা ইজি হৈ পৰিব সেই বিষয়ে আলোচনা কৰোঁ। গতিকে আজি আৰম্ভ কৰোঁ একেবাৰে আৰম্ভণিৰ পৰা, জিৰ'ৰ পৰা মই আৰম্ভ কৰোঁ। ধৰি ল'লোঁ যে এজন গ্ৰেজুৱেশ্যনত থকা ছাত্ৰই বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেনেকৈ APSC প্ৰিপেৰেশ্যন আৰম্ভ কৰিব, APSC বা UPSC। আপোনালোকে ইউটিউবৰ জৰিয়তে বা বিজ্ঞজনৰ পৰা শুনিছে যে APSC বা UPSC প্ৰিপেৰেশ্যনৰ একেবাৰে ষ্টাৰ্টিং যিখন কিতাপ হ'ল NCERT কিতাপ। সেই ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰী মই এনেকুৱা লগ পাওঁ যাৰ ইংৰাজীৰ মিডিয়ামত অকণমান অসুবিধা হয়। তেওঁলোকক মই ছাজেষ্ট কৰোঁ সদায় আমাৰ ছেবাৰ যি অসমীয়া মিডিয়ামৰ সমাজ বিজ্ঞানৰ কিতাপ, এই কিতাপখিনি তেওঁলোকে পঢ়িব পাৰে। তথাপিও মই লগত এটা কথা সদায় তেওঁলোকক কওঁ যে NCERT কিতাপখিনিৰ যি ইংলিছ সেইখিনি বৰ বেছি এটা জটিল নহয়। গতিকে আমি NCERT কিতাপখিনি পঢ়িলে আমাৰ বেছিক ফাউণ্ডেশ্যনটো বেছি দৃঢ় হৈ উঠে আৰু খুব বেছি ধুনীয়া কিতাপ। NCERT কিতাপখিনি খুব উপযোগী আৰু খুব ভাল, আৰু তাত যিখিনি কনচেপ্ট ধুনীয়াকৈ সাৱলীলভাৱে দিয়া আছে আমাৰ কাৰণে বহুত সহায়ক হৈ পৰে। এইখিনিতে মই এটা বস্তু এড কৰিম, তামিলনাডু বোৰ্ডৰ যি হিষ্ট্ৰী কিতাপ, সেই কিতাপকেইখন আমাৰ যি NCERT কিতাপ তাতকৈ যথেষ্টখিনি সহজ আৰু খুব ধুনীয়া। এইটো কাৰণে কৈছোঁ যে পঢ়ি থাকোঁতে মানে আপোনালোকৰ ভাল লাগিব, যে ইমান কিবা টাফ কিবা এটা পঢ়ি থকাৰ নিচিনা নালাগে। গতিকে সেইটো এটা অপশ্যন থাকে। আৰু বাকী বহু ছাত্ৰ ছাত্ৰীয়ে সুধে যে NCERT পুৰণা পঢ়িম নে নতুন পঢ়িম। এতিয়া পুৰণাখিনি যদি উপলব্ধ হয় তেন্তে ক'ম যে পুৰণাখিনি আৰু নতুনখিনিৰ মাজত অকণমান পাৰ্থক্য আছে। পুৰণাখিনি যিকোনো এটা টপিক একেলেঠাৰি আছিলে। ধৰি ল'লোঁ এই যদি হৰপ্পা চিভিলাইজেশ্যনৰ বিষয়ে আছিলে তেন্তে তাত কেনেকুৱা ধৰণৰ পলিটিকেল লাইফ, কেনেকুৱা ধৰণৰ ছ'চিয়েল লাইফ, ইকনমিক কণ্ডিশ্যন কেনেকুৱা, সেইখিনি একেলেঠাৰি আছিলে। কিন্তু নতুনখিনি হৈ গ'ল থিম বেছড, অৰ্থাৎ আজি যদি কোনোবা এখন কিতাপৰ ৱাৰ বিষয়ে আছে, ষ্টাৰ্টিঙৰ পৰা বেলেগ বেলেগ টাইম পিৰিয়ডৰ ৱাৰ আছে, তেন্তে বেলেগ এখনত কিন্তু ছ'চিয়েল ষ্ট্ৰাকচাৰ বা ইকনমিক্সৰ ওপৰত আছে। গতিকে পুৰণাখিনিত এটা লিংক পোৱা যায়, পঢ়ি থাকোঁতে এটা ফেজত সোমাই যোৱা যায়। ইয়াত কিন্তু আপুনি এখন কিতাপ পঢ়ি আনখনৰ লগত লিংকটো ৰাখিব পাৰিব লাগিব। কিতাপ গোটেইকেইখনেই ভাল, কিন্তু মই ক'ম যে যদি আপুনি পুৰণা NCERTখিনিৰ লগত আছে তেন্তে পুৰণা NCERT পঢ়িব পাৰে। আৰু নতুনখিনিত কিন্তু কিছু ক্ষেত্ৰত পজিটিভ হয়। নতুনখিনিত কিছুমান বস্তু এনেকুৱাকৈ দিয়া আছে তাৰ পৰা কুৱেশ্যনবোৰ পাবলৈ সহজ বা কুৱেশ্যনখিনি আহিলে এটেম্প কৰাৰ ক্ষেত্ৰত সুবিধা হয়। গতিকে এইটো হিষ্ট্ৰীৰ ক্ষেত্ৰত কৈছোঁ মই। বাকী অভাৰঅল বাকী ছাবজেক্টৰ কাৰণে কোনো কথা নাই, নতুনখিনি বেছি জৰুৰী হয়। ইকনমিক্স হওক বা পলিটি হওক, এই গোটেইখিনি কিতাপ NCERTৰ পৰা আৰম্ভ কৰক। ক্লাছ 6ৰ পৰা 12লৈকে পঢ়াটো জৰুৰী বুলি ভাবোঁ। 6ৰ কিতাপখিনি পঢ়োঁতে খুব কম সময় লাগিব। গতিকে আপোনালোকে 6ৰ পৰা 12লৈকে পঢ়িব পাৰে NCERT। আৰু এজন ছাত্ৰই কৈছিলে যে ছাৰ মই আৰম্ভ কৰিছোঁ, কিন্তু NCERT কিতাপখিনি মোৰ পঢ়োঁতে বহুত সময় লাগে। এতিয়া মই যোৱাকালি ভিডিঅ'ত বহু কথা আলোচনা কৰিছিলোঁ আৰু আজিও ক'ম যে আমি যেতিয়া প্ৰস্তুতি চলাব গৈছোঁ, গোটেই বছৰজোৰা এটা প্ৰস্তুতি, তাত সৰু সৰু কথাবিলাকত যদি আমি ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো বঢ়াই দিওঁ তেন্তে আমাৰ প্ৰিপেৰেশ্যনত অসুবিধা হ'ব। কাৰণ এই যিটো পৰীক্ষা, এই পৰীক্ষাটো হৈছে এটা কমপ্লিট বছৰজোৰা এটা প্ৰচেষ্টা। তাত আমাৰ বিভিন্ন ধৰণৰ চিন্তা থাকিব, এনজাইটি, ষ্ট্ৰেছ, এই গোটেইখিনি কথা মই যোৱাকালি কৈছোঁ। গতিকে প্ৰথম কিতাপখন পঢ়োঁতে সময় লাগিব পাৰে। ঠিক কিতাপখন এবাৰ পঢ়িলে যে নহয় সেই কথাটো আপুনি মন দিয়ক। কিতাপখন বাৰে বাৰে যেতিয়া পঢ়িব, এটাৰ পিছত এটাকৈ যেতিয়া পঢ়িব, তেন্তে আপোনাৰ ৰিডিংটো ফাষ্ট ডেফিনেটলি হৈ যাব। তাৰ কাৰণে এইটো চিন্তা কৰিব নালাগে যে মই NCERTখিনি
বেছি সময় লগাই পঢ়িছোঁ, বেলেগ মোৰ লগত প্ৰিপেৰেশ্যন কৰি থকা এজনে খুব কম সময়ত পঢ়িছে, এইটো এটা মাইথ হয়, এইটো ফেক্ট নহয়। আপুনি বেছি সময় লগাই পঢ়িছে, আপুনি বেছি বুজি পাব, বা আপুনি বেছি মনোযোগ দি পঢ়িছে কাৰণে হয়তো আপোনাৰ বেছি সময় লাগিছে। লাহে 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 বাৰে বাৰে ৰিপিটেশ্যন যেতিয়া কৰিব, ৰিভাইজ যেতিয়া কৰিব, লাহে লাহে আপোনাৰ স্পীডটো বাঢ়ি যাব। আৰু এই NCERT কিতাপকেইখন পঢ়োঁতে আপোনাৰ যিটো ডেভেলপ হ'ব পঢ়াৰ হেবিট, টাইম যিটো আপুনি স্পেণ্ড কৰাৰ যিটো এটা আইডিয়া পাব, সেই পঢ়াৰ যিটো ধৰণ, সেই ধৰণটোৱে আপোনাক ডাঙৰ ডাঙৰ কিতাপবোৰ পঢ়াৰ ক্ষেত্ৰত ধৈৰ্য শক্তিটো আনি দিব। গতিকে আপোনালোকে আৰম্ভণি কৰিব দুটা পদ্ধতিয়ে, এটা হ'ল NCERT কিতাপ পঢ়ক, আৰু ছেকেণ্ড যিটো পদ্ধতি হ'ল যে নিউজ পেপাৰ ৰিডিংটো ডেভেলপ কৰক। যিসকলে নতুনকৈ প্ৰস্তুতি চলাইছে তেওঁলোকে নিউজ পেপাৰ ৰিডিংটো এতিয়াৰ পৰা ডেভেলপ কৰক। নিয়মীয়া বাৰ্তা পঢ়িব পাৰে, কিন্তু মই ক'ম যে APSCৰ কাৰণে আছাম ট্ৰিবিউনখন খুব উপযোগী হয়। আৰু আমি যদি চেণ্ট্ৰেল লেভেলত চাওঁ তেন্তে ইণ্ডিয়ান এক্সপ্ৰেছ বা দ্য হিন্দু পঢ়িব পাৰোঁ। দ্য হিন্দুৰ কথাখিনি অলপ বহু মানুহৰ কাৰণে অকণমান, বহু ছাত্ৰ ছাত্ৰীৰ কাৰণে অকণমান জটিল হ'ব পাৰে, গতিকে ইণ্ডিয়ান এক্সপ্ৰেছৰ আপোনালোকে পঢ়িব পাৰে। আৰু যদি অকল APSC পৰীক্ষাতে পঢ়োঁ বুলি ভাবে তেন্তে আছাম ট্ৰিবিউনে যথেষ্ট সহায় কৰে। গতিকে এই কথাখিনি হ'ল আৰম্ভণি। এতিয়া নিউজ পেপাৰ কথাটো কওঁতে আৰু এটা কথা মোৰ মনত পৰিছে, বহু ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে বহু বছৰৰ পৰা প্ৰস্তুতি চলাইছোঁ। মই তেতিয়া তেনেকুৱা ছাত্ৰ ছাত্ৰীক সোধোঁ যে তুমি নিউজ পেপাৰ ক'ৰ পৰা পঢ়িছা? তেতিয়া তেওঁলোকে কয় যে বিভিন্ন কোচিং চেণ্টাৰ বা বিভিন্নজনৰ নিউজ পেপাৰ এনালাইচিছটো চাইছে। নিউজ পেপাৰ এনালাইচিছৰ ক্ষেত্ৰত মই এই এটা ছাজেশ্যন দিম যে নিউজ পেপাৰ এনালাইচিছ আমি কাৰোবাৰ পৰা চাইছোঁ কোনো ডাঙৰ কথা নহয়, চাব লাগিব, ডেফিনেটলি চাব লাগিব। কিন্তু নিউজ পেপাৰ যিটো ৰিডিং, যিটো পঢ়াৰ যিটো হেবিট, সেইটো আপোনাৰ থ্ৰুৱেদি গঢ় লৈ উঠক। আৰু আপুনি যেতিয়া নিউজ পেপাৰখন পঢ়োঁতে আপোনাৰ চিলেবাছত থকা নলেজৰ ওপৰত বেছ কৰি যেতিয়া আপুনি কিবা এটা বুজি পাব, বা ধৰিলে আপুনি এইখন নিউজ পেপাৰ লৈ আছে, ধৰি লওক এইখন পঢ়ি আছে, এইখন পঢ়ি থাকোঁতে আপুনি যেতিয়া যিকোনো এটা টপিক পাব, আপোনাৰ মনলৈ যেতিয়া আহিব এইটো প্ৰিলিমিনেৰীৰ কাৰণে জৰুৰী হ'ব নেকি, বা মেইনছৰ কাৰণে জৰুৰী হ'ব নেকি, তাত যিটো ইণ্টাৰেষ্ট গেইন হ'ব বা আপোনাৰ পেপাৰখনৰ লগত যিটো সম্পৰ্ক গঢ়ি উঠিব, এই কিন্তু চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ কাৰণে খুবেই জৰুৰী। গতিকে নিউজ পেপাৰ এনালাইচিছটো পিছত ল'ব, আপুনি ৰাতিপুৱা নিউজ পেপাৰখন পঢ়ক, আৰু আবেলি আপোনাৰ সেই নিউজ পেপাৰ এনালাইচিছটোৰ লগত মিলাই চাওক যে আপুনি ৰাতিপুৱা ভবা কথাখিনি এই নিউজ পেপাৰৰ লগত মিলিছে নে নাই। গতিকে তাত এটা আপোনাৰ বেলেঞ্চ এটা এপ্ৰ'চ থাকিব, সেইটো খুবেই জৰুৰী। গতিকে তেনেকৈ আৰম্ভ কৰক। যিসকলে একদম ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিছে, কোনো ধৰণৰ কনফিউজন থাকিব নালাগে, কিবা ডাউট থাকিলে মোক সুধিব পাৰে, মই সদায় পৰামৰ্শ দিবৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিম। এতিয়া মই বহু এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে, এইকেইখন কিতাপ কিন্তু মই আগতে লোৱা নাছিলোঁ, UPSC প্ৰিপেৰেশ্যনৰ সময়তো লোৱা নাই, বা APSCৰ পাছ কৰাৰ পাছতহে লৈছোঁ। তাৰ এটা কাৰণ হ'ল যে কিতাপবোৰ পঢ়ি মই ভাল পাওঁ, এটা মানে ইণ্টাৰেষ্টিং হয়। কিতাপ দেখিলে মই কিনো, আৰু আগৰ যদি UPSC প্ৰিপেৰেশ্যনৰ সময়ত কিতাপ দেখাওঁ বহুতে আচৰিত হৈ যাব যে মই বহুত কিতাপ কিনিছিলোঁ। কিন্তু এটা পৰামৰ্শ ইয়াতে মই আপোনালোকক দিম যে বেছি কিতাপ আমি পঢ়িব নালাগে। ছাবজেক্ট ৱাইজ আমি ডেফিনেট এখন কিতাপ বা দুখন কিতাপ পঢ়িলে তাক ৰিভাইজ কৰিলে আমাৰ কাৰণে বেছি হেল্পফুল হয়। এতিয়া মই ক'ব খোজা কথাটো হ'ল যে NCERT বহুতৰ এনেকুৱা হয় যে কিছুমান কনচেপ্ট বুজি নাপায়, গতিকে এইকেইখন কিতাপ খুব ধুনীয়া। NCERT ডাইজেষ্ট প্ৰত্যেকটো টপিকৰ ওপৰত পায়, এইখন হিষ্ট্ৰীৰ ওপৰত আছে, পলিটিকেল ছায়েন্সৰ ওপৰত আছে। কিবা নুবুজা কথা যদি খুব ভালদৰে বুজিব লাগে, শ্বৰ্টকৈ ইয়াত খুব ধুনীয়াকৈ দিয়া আছে। আমি বোলে ছেকুলাৰ বুলি ক'লে কি বুজি পাওঁ, ছ'চিয়েলিষ্ট বুলি ক'লে কি বুজি পাওঁ, ৰিপাব্লিক, ইয়াত ধুনীয়াকৈ দিয়া আছে। গতিকে এইকেইখন কিতাপো আপোনালোকৰ কাৰণে খুব উপযোগী হ'ব পাৰে। যিসকলে ধৰি ল'লোঁ বেছিক ফাউণ্ডেশ্যনটো একদম বেয়া আৰু আৰম্ভ কৰিব বিচাৰে, তোমালোকে এই কিতাপকেইখন ল'ব পাৰা। এতিয়া নেক্সট আৰু আমি অসমৰ পৰা আৰম্ভ কৰোঁ। অসমৰ কিতাপ কি কি পঢ়িম? এতিয়া অসমৰ পৰা আৰম্ভ কৰোঁ। অসমৰ কাৰণে আছাম ইয়েৰ বুকখন জৰুৰী হয়, এখন 21 চনতে লোৱা, বিশেষ ডিফাৰেঞ্চ নাথাকে, কিছু কিছু আপডেট থাকে, কোনো সমস্যা নাই, কাৰণ আমি ষ্টেটিক টপিকবোৰ পঢ়িম, এইখন সকলোৱে পঢ়াটো জৰুৰী হয়। এইবোৰ কিতাপ UPSCৰ সময়তে লোৱা জৰুৰী নহয়, বহুত দীঘলীয়া। জিঅ'গ্ৰাফিৰ ওপৰত আছে, ফিজিকেল বেকগ্ৰাউণ্ড যিখিনি আছে ইয়াত ধুনীয়াকৈ দিয়া আছে, বা বায়'ডাইভাৰ্চিটিৰ ওপৰত দিয়া আছে। এনেই কেতিয়াবা ইণ্টাৰেষ্টিং হোৱাৰ কাৰণে পঢ়িব পাৰে, মই এখন ছাজেষ্ট কৰা নাই। কিন্তু আমি জিঅ'গ্ৰাফি ৰিলেটেড হওক বা যিকোনো ইকনমিক্সৰ টপিকৰ ওপৰত আমি সদায় গভৰ্ণমেণ্ট ৱেবছাইটবোৰ চাব লাগে। তাত এবাউট আছ বুলি দিয়া থাকে। ধৰি ল'লোঁ আমি
বায়োডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ ওপৰত অসমে কিবা কৰিছে নেকি তেনেকুৱা যদি আমি গুগল সাৰ্চ কৰোঁ তেন্তে যিকোনো ৱেবছাইট অসম চৰকাৰ আহি যায় বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আহি যায় তাৰ পৰা আমি পঢ়িলে আমাৰ কুৱেশ্যন অহাৰ সম্ভাৱনা প্ৰিলিমিনাৰী কাৰণে বেছি থাকে বা তাত পোৱা আমি কথাবোৰ মেইনছত লিখিলে আমাৰ কাৰণে বেছি ভাল এখন কিতাপ পঢ়িছিলোঁ মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে যিহেতু কিতাপৰ অসমীয়াৰ যি হিষ্ট্ৰী অসমৰ যি হিষ্ট্ৰী তাৰ ওপৰত কিতাপ খুব কম থাকে এই কিতাপখন এতিয়া দীঘলীয়া প্ৰস্তুতি কৰি থকাসকলৰ কাৰণে কৈছোঁ যিসকলে অহা বছৰ প্ৰিলিমিনাৰী দিব তেওঁলোকে এই কিতাপখন পঢ়িব পাৰে কিতাপখন হ'ল দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন প্ৰিয়ম গোস্বামীয়ে লিখিছে মই আৰু কেইখনমান কিতাপৰ নাম জানো মনত পৰা নাই মই ভৱিষ্যতে আপোনালোকক তাৰ লিংক দিম আপোনালোকে অনলাইনো পঢ়িব পাৰিব মই পিছত তেনেকুৱা ধৰণৰ সুবিধা কৰি দিম এখন হ'ল আছামৰ ওপৰত এডৱাৰ্ড গেইটৰ এখন বহুত আগতেই লোৱা এখন যদি আগতে খুব সুন্দৰকৈ পঢ়িলোহেঁতেন হয়তো কিছু সমস্যাৰ সৃষ্টি নহ'লহেঁতেন এইখন অসম হিষ্ট্ৰী খুব এখন জৰুৰী কিতাপ কিন্তু এতিয়া যিসকলে মেইনছ দিব তেওঁলোকক মই এখন ছাজেষ্ট নকৰোঁ যদি একেবাৰে পঢ়া নাই কাৰণ ইয়াত যথেষ্টখিনি পঢ়িব লগা থাকে আৰু ইয়াৰ পৰা কোনখিনি কেনেকৈ কি কৰিব সেইটো আপোনালোকৰ কাৰণে বৰ্তমান সুবিধাতকৈ সমস্যাহে হ'ব গতিকে এইখন কিতাপ ইমান মই জৰুৰী বুলি বৰ্তমান নকওঁ নেক্সট এখন কিতাপ মই ছাজেষ্ট কৰিম এইখন অসমৰ ওপৰত উলিয়াইছে পিয়েৰছন পাব্লিকেশ্যনৰ এখন খুব ধুনীয়া কিতাপ হয় আছাম জেনেৰেল নলেজ এই কিতাপখন আপোনালোকে চাব পাৰে এইখন লিখিছে অঞ্চুমান গগৈ আৰু মধুস্মিতা ফুকনে লিখিছে আৰু তাৰোপৰি কেইবাখনো কিতাপ হয়তো আপোনালোকৰ অলৰেডি আছে সেই কিতাপখন GS মেনুৱেল হয় GS মেনুৱেলৰ মই এনেকৈ ভাগ ভাগ কৰি পঢ়িছিলোঁ এনেকুৱা ধৰণৰ আছিলে আৰু এখন কিতাপ মোক কোনোবাই কৈছিলে একজেক্টলি পাহৰিলোঁ কিন্তু আপোনালোকৰ হাতত যদি অলৰেডি কিতাপকেইখন আছে GS মেনুৱেল হওক বা আৰু এখন কিতাপ মোৰ মনত পৰা নাই এই গোটেইকেইখন কিতাপেই ভাল উপযোগী হয় কিন্তু যিসকলে নতুনকৈ কিনিম বুলি ভাবিছে তেওঁলোকে মই কোৱা কিতাপকেইখন আপোনালোকে ক্ৰয় কৰিব পাৰে এই কিতাপখন মই পঢ়ি ভাল পাইছোঁ ইয়াত গোটেইখিনি কথা ধুনীয়াকৈ দিয়া আছে আৰু কিছুমান তথ্য মই আপোনালোকক আকৌ বেলেগ ভিডিঅ'ত আগবঢ়াম কিছুমান মোৰ ওচৰতো আছে যিখিনি মই বিভিন্ন চ'ৰ্চৰ পৰা কালেক্ট কৰিছিলোঁ তেনেকুৱা ধৰণৰ যিখিনি আছে মই আপোনালোকক আগবঢ়াম গতিকে অসমৰ ওপৰত আছামিয়াৰ বুকখনৰ পৰা আৰম্ভ কৰক বাকী যিখিনি কিতাপ লাগে ষ্টেণ্ডাৰ্ড বুক আপোনালোকে পঢ়িব লাগিব গতিকে প্ৰিলিমিনাৰীৰ কাৰণে হওক মেইনছৰ কাৰণে হওক অসমৰ টপিকখিনি আমাৰ জৰুৰী হয় আমাৰ মেইনছৰ সময়ত আমি দেখিছিলোঁ যে বহু কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ ওপৰত বেছ কৰিও আহিছিলে আৰু এনেকুৱা কুৱেশ্যনো আহিছিলে যিখিনি কুৱেশ্যন গুগল চাৰ্চ কৰিলেহে পোৱা যায় কিতাপত কিন্তু খুব দীঘলীয়াকৈ 10 নম্বৰৰ কাৰণে লিখিব পৰা ধৰণৰ নাছিল গতিকে মাজে মাজে কিছুমান বস্তু আমি তেনেকুৱা ধৰণৰ কৰিম আৰু আপোনালোকেও চাব লাগিব যে যিকোনো টপিকৰ ওপৰত অকণমান ৰিচাৰ্চ কৰিব লাগিব আৰু সেইধৰণে পঢ়িব লাগিব এতিয়া নেক্সট যিসকলে ভাবিছে যে অহা বছৰ পৰীক্ষা দিম হাতত সময় আছে এই কিতাপবোৰ খুব জৰুৰী হয় এইবিলাক কিতাপ মই আগতেই কিনা প্ৰায় 2011 চনতে কিনা হয় ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বিপন চন্দ্ৰ মৃদুলা মুখাৰ্জী লিখা এইবিলাক কিতাপ আপোনালোকে নিশ্চয় ইউটিউবত দেখিছে নেক্সট একেলগৰে এখন কিতাপ হ'ল ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেন্স এইকেইখন কিতাপো খুব জৰুৰী হয় জৰুৰী মানে এইকাৰণে হয় যদি মানে UPSC দিম বুলি ভাবিছে আৰু আপোনাৰ হাতত ধৰি ললো সময় আছে অহা বছৰ APSC দিব আৰু মাজে মাজে আপোনাৰ যিখিনি গতানুগতিক বস্তু পঢ়ি আছে আমনি লাগে তেতিয়া আপুনি এই দুখন কিতাপ পঢ়িব পাৰে ভলিউমটো ডাঙৰ হয় গতিকে এইখন মই সাইড কৰি থৈছো মই কিন্তু কোৱা নাই যে ল'বই লাগিব কিন্তু আমি কেইখনমান সৰু কিতাপ ল'ব লাগিব যেনেকে এইখন কিতাপ এই কিতাপখন হ'ল এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া এই কিতাপখন জৰুৰী স্পেক্ট্ৰামৰ হয় গতিকে এই কিতাপখন আপোনালোকে ল'লে ইয়াৰ পৰা এইখন কিতাপ পঢ়াটো জৰুৰী এইখন কিতাপ খুবেই জৰুৰী হয় কনচেপ্ট ক্লিয়াৰৰ কাৰণে বিশেষকৈ হিষ্ট্ৰীৰ ওপৰত খুব জৰুৰী হয় ঠিক তেনেকৈ স্পেক্ট্ৰামৰ কেইবাখনো সৰু সৰু কিতাপ পাই কালচাৰৰ ওপৰত আছে এনেকৈ কালচাৰৰ ওপৰত আছে তেনেকুৱা এই কিতাপকেইখন আপোনালোকে লৈ ল'ব স্পেক্ট্ৰাম সিৰিজৰ কি কিতাপ আছে আপোনালোকে দৰকাৰী বুলি ভাবিলে চালে পাই যাব বাকি PM বক্সিৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন লাগিবই এখন সৰু কিতাপ কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিমানবোৰ আৰ্টিকল আছে ইয়াত মুখস্থ কৰিব লগা নাথাকে একো নাথাকে কিন্তু আমি যেতিয়া যিকোনো এটা আৰ্টিকলৰ বিষয়ে নিউজ পেপাৰত পাম বা যিকোনো এটা ৰাইটিঙত পাম তেন্তে আমি তাক অকমান ইয়াত বিচাৰি চাব পাৰো আৰু বিচাৰি চাই আমি কনষ্টিটিউশ্যনৰ কোডনো কেনেকৈ আছে এই বিষয়ে অকমান জানিব পাৰিম যেনেকৈ ইয়াত 17 নম্বৰ যিটো আৰ্টিকল হয় এবলিশ্যন অফ আনটাচেবিলিটি
এতিয়া আনটাচেবিলিটিৰ ওপৰত কি ধৰণেনো আৰ্টিকুল আছে, ইয়াত কি ধৰণে লিখা আছে, গোটেইখন আমি পাম আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এই কিতাপখনত। এই কিতাপখন খুব জৰুৰী। এতিয়া এনচিইআৰটি কিতাপৰ কথা ক'লোৱেই। জিঅ'গ্ৰাফিৰ কাৰণে আমি আৰম্ভণি এখন কিতাপ, ইয়াৰ পৰা কিন্তু যথেষ্টখিনি প্ৰিলিমছত কুৱেশ্যন আহে বা আমি মেইনছত লিখিবলৈও খুব উপযোগী কনচেপ্টবিলাক আমি ইয়াৰ পৰা ডেভেলপ কৰিব পাৰোঁ। এইখন হৈছে চাৰ্টিফিকেট ফিজিকেল এণ্ড হিউমেন জিঅ'গ্ৰাফি গোচেন লিয়ং। এইখন কিতাপ জৰুৰী হয়। আপুনি জিঅ'গ্ৰাফিৰ কাৰণে অ'চেন কাৰেণ্ট হওক বা আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ টপিক আছে। আৰ্থকুৱেকছৰ বিষয়ত আছে, লাইমষ্টোন এণ্ড শ্বক লেণ্ডফৰ্ম, এই গোটেইখিনিৰ ওপৰত আপোনালোকে ইয়াৰ পৰা এটা বেছ কনচেপ্ট পাব। গতিকে এই কিতাপখন খুবেই জৰুৰী। এতিয়া জিঅ'গ্ৰাফি মই ডাঙৰ ভলিউমৰ কিতাপ আপোনালোকক দেখুওৱা নাই, মোৰ ক'ৰবাত সোমাই আছে, কিন্তু জিঅ'গ্ৰাফিৰ বিভিন্ন ধৰণৰ কিতাপ আছে। কিন্তু জিঅ'গ্ৰাফি ৰিলেটেড আমি যেতিয়া এনচিইআৰটিখিনি পঢ়ি যাম, তেতিয়া আমাৰ বেছিক যিটো ফাউণ্ডেশ্যন, যিখিনি কনচেপ্ট, সেইখিনি ক্লিয়াৰ হ'ব। তাৰপিছত আমি বেলেগ বেলেগ চ'ৰ্চ আমি পাম। আমি গুগলত আমি বিভিন্ন ধৰণৰ যিখিনি আমাৰ চেণ্ট্ৰেল লেভেলত কোচিং ইনষ্টিটিউট আছে, তেওঁলোকৰ জিঅ'গ্ৰাফি মেটেৰিয়েলো আমি ল'ব পাৰোঁ। গতিকে সেইখিনিও খুব ভাল হয়। ইকনমিক্সৰ ক্ষেত্ৰত সঞ্জীৱ বৰ্মা বা এনেকুৱা কিছুমান ষ্টেণ্ডাৰ্ড কিতাপ আছে, কিন্তু মই ছাজেষ্ট কৰিম যে বিশেষকৈ ইকনমিক্সটো মোৰ নিজৰ মেজৰ ছাবজেক্ট আছিল, গতিকে তাত মোৰ যথেষ্টখিনি নলেজ আছিল। কিন্তু মই আপোনালোকক ক'ম যে আপোনালোকে এনচিইআৰটি কিতাপখিনি পঢ়াৰ লগতে আপোনালোকে শ্ৰীৰাম আইএছৰ হওক বা বিশেষকৈ মই নিজে পঢ়িছিলোঁ শ্ৰীৰাম আইএছৰ ইকনমিক্সৰ যিখিনি নোটছ, আৰু সেইখিনি আপোনালোকে ইজিলি এভেইলেবল পাব। আপোনালোকে গুগলত চাৰ্চ কৰিলেই হ'ল, ফ্ৰী মেটেৰিয়েলছ ফৰ UPSC বুলি টাইপ কৰিলে প্ৰথম যিটো আপোনাৰ লিংক আহিব, সেই লিংকটোতে আপোনালোকে যিকোনো কোচিং চেণ্টাৰৰ আপোনালোকে মেটেৰিয়েলছ পাই যাব। বাট তাত চুজ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে সেই কথাখিনি মই ক'লোঁ জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত, আৰু যি কিতাপ জিঅ'গ্ৰাফিত লাগে সেই কিতাপখিনি মই আগন্তুক ভিডিঅ'ত আপোনালোকক ক'ম। কিন্তু প্ৰথম আৰম্ভ কৰক এনচিইআৰটিৰ পৰা। নেক্সট এতিয়া মেইনছলৈ আহোঁ। মেইনছৰ আগতে আৰু দুখন কিতাপ দেখাওঁ। বিশেষকৈ এইকেইখন কিতাপ মই এটাই ক'লোঁ, স্পেক্ট্ৰামৰ কালচাৰ কিতাপ পঢ়িলেও হ'ল, কিন্তু এই দুখন কিতাপ আপোনালোকে আজৰি সময়ত, অৰ্থাৎ কনচেপ্টখিনি আৰু বেছি পাৰফেক্ট কৰিবৰ কাৰণে এই কিতাপখন আপোনালোকে ল'ব লাগে বুলি মই ভাবোঁ। ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, মেগ্ৰ' হিলৰ কিতাপ হয়। মেক্সিমাম এনেকুৱা কিতাপবোৰ মেগ্ৰ' হিলৰ হয়। এনচিয়েণ্ট এণ্ড মেডাইভেল ইণ্ডিয়াৰ ওপৰত আছে এইখন, একে মেগ্ৰ' হিলৰ হয়। কিন্তু এই কিতাপকেইখন মই কৈছোঁহে, ইয়াক মই এনেধৰণে ৰাখিব বিচাৰোঁ আমাৰ কিতাপৰ লিষ্টত। আপোনালোকে যদি এনচিইআৰটি কিতাপখিনি পঢ়ে আৰু লগতে যদি আপোনালোকে স্পেক্ট্ৰামৰ হিষ্ট্ৰী কিতাপখিনি পঢ়ে, তেন্তে আৰু বেলেগকৈ এইকেইখন কিতাপ লাগিব বুলি মই নকওঁ। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি ইণ্টাৰনেটৰ চ'ৰ্চ আছে। আমি আৰ্ট এণ্ড কালচাৰ বিষয়ে আমি বেলেগ ধৰণৰ চ'ৰ্চৰ পৰা আমি PDF বিলাক ল'ব পাৰোঁ। কিন্তু যাৰ এবিলিটি আছে বা যোনে পঢ়িম বুলি ভাবে, এই কিতাপকেইখন নিজৰ কনচেপ্টৰ কাৰণে পঢ়িব পাৰে। কাৰণ আৰ্ট এণ্ড কালচাৰৰ বিষয়ে UPSCটো খুব কুৱেশ্যন আহে, আৰু আমাৰ APSCটো কুৱেশ্যন আহে বা অহাৰ সম্ভাৱনা থাকে। গতিকে হিষ্ট্ৰী কুৱেশ্যনবিলাক লিখোঁতে আমি নিশ্চয় আনতকৈ অকণমান চেঞ্জেছ আনিব লাগিব। কাৰণ হিষ্ট্ৰী টপিকটোতো একেই, হৰপ্পা চিভিলাইজেশ্যন কাক কয় বা মহেঞ্জোদাৰো কি হয়, সেইটোতো চবেই একেই লিখিব। কিন্তু সেই তাত লিখাৰ যিটো ষ্টেণ্ডাৰ্ড, সেই লিখাৰ ষ্টেণ্ডাৰ্ডত আপোনালোকে আনতকৈ অলপ বেছি মাৰ্ক পোৱাৰ সম্ভাৱনা থাকে। ডায়েগ্ৰামখিনিৰ প্ৰয়োজন হয় বা যিখিনি আপোনালোকে ড্ৰ কৰিব পাৰে হিষ্ট্ৰীটো, সেই গোটেইখিনি ওপৰত বেছ কৰি পেলাই নম্বৰৰ ডিফাৰেঞ্চ আহে। এতিয়া বহু এনেকুৱা আছে যিসকলে এইবাৰ মেইনছ দিবলৈ সক্ষম হ'ব বা মেইনছ দিয়াৰ অপৰচুনিটিটো পাব। এনেকুৱা কিন্তু ছাত্ৰ ছাত্ৰী আছে যে মেইনছ দিয়াৰ সুবিধাটো পোৱাৰ পাছতো কিন্তু তেওঁলোকৰ প্ৰস্তুতি কিন্তু এই 2 মাহৰ ভিতৰতে হ'ব বা 3 মাহৰ ভিতৰত হ'ব। মই প্ৰিপেৰেশ্যনটো বহু দিনৰ পৰা কৰি আছিলোঁ, কিন্তু একেলেঠাৰে পঢ়াৰ যিটো সুবিধা পাইছিলোঁ সেইটো সেই প্ৰিলিমিনেৰী মেইনছৰ মাজৰ সময়ছোৱা। গতিকে সেই সময়টোত মই চিলেবাছটো কভাৰ কৰিবৰ কাৰণে, প্ৰত্যেকটো টপিকৰ ওপৰত মোৰ এটা নলেজ আনিবৰ কাৰণে মই কেইখনমান কিতাপ লৈছিলোঁ। কিতাপকেইখনৰ নোটটোৱে একজেক্টলি আপোনালোকে ফ'ল' কৰিলে নহ'ব, কিন্তু আপোনালোকে প্ৰত্যেকটো আমাৰ চিলেবাছত যিখিনি কনচেপ্ট আছে সেইটোৰ ওপৰত বেছ কৰি কিতাপকেইখন হয়। যেনে জেনেৰেল ষ্টাডিজ পেপাৰ 1, এয়া আৰিহান্তৰ পাব্লিকেশ্যন হয়। মোক এজন মেণ্টৰে মোক ছাজেষ্ট কৰিছিলে, যিজন মই কৈছিলোঁ মোৰ ভিডিঅ'ত, যোৱাকালি ভিডিঅ'ত তেওঁ ACS হিচাপে আছে। তেওঁ মোক লিংক দিছিলে। এইকেইখন কিতাপত গোটেই চিলেবাছটোৰ ওপৰত আছে, যেনেকৈ পেপাৰ 1ৰ ইণ্ডিয়ান হেৰিটেজ কালচাৰ, হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড এণ্ড ছ'চাইটি। গতিকে এই কিতাপকেইখন আপোনালোকক মই প্ৰভাইড কৰিম, লিংকটো দি দিম। আপোনালোকে
লৈ ল'ব পাৰে অৰ্থাৎ সিলেবাছৰ আটিগুৰি মাৰি A to Z ইয়াত দিয়া আছে আপোনালোকে ইয়াৰ পৰা এটা সম্যক জ্ঞান পাব কিন্তু লিখাৰ ষ্টাইলটো নিজৰ ওপৰত ডিপেন্ড কৰিব কেনেকৈ লিখে এখন হয় প্ৰত্যেকখনে আছে আৰিহান্তৰ তেনেকৈ পেপাৰ 3 ইকনমিক্সৰ ওপৰত হয় টেকনলজি ইকনমিক ডেভেলপমেন্ট এই কিতাপকেইখন মই সাজেষ্ট কৰিম যিসকলে এনেকুৱা নহয় যে বহুত দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে এতিয়া নকৰিলেও হ'ব এনেকুৱা বুলি কোৱা নাই তেওঁলোকেও কিন্তু ল'ব পাৰে এই কিতাপখনত মানে ওভাৰঅল এভৰিথিং আছে জাস্ট আমি পঢ়াৰ সময়কণ উলিয়ালেই হ'ল গভৰ্নেন্সৰ ওপৰত লাগিব আমাৰ সিলেবাছত গভৰ্নেন্স আছে এই গভৰ্নেন্সৰ ওপৰত এই কিতাপখন মই লৈছিলো এখন আপোনাৰ এম কাৰ্থিকিয়ান হয় জিএছ পেপাৰ 1 পিয়াৰছন পাব্লিকেশ্যনৰ হয় গভৰ্নেন্সৰ ওপৰত এই কিতাপখন মই পঢ়িছিলো নেক্সট তেনেকে ইথিক্সৰ ওপৰত কিতাপখন মই বৰ্তমান মোৰ ইয়াত নাই ইথিক্সৰ ওপৰত কিতাপখন হয়তো মই ঘৰত থাকি আহিল ইথিক্সৰ ওপৰত কিতাপখন মই আপোনালোকক দেখাম কিতাপ দুখনমান পঢ়িছিলো কিন্তু ইথিক্সৰ এম্পল সোৰ্স আছে আৰু ইথিক্সত মই মোৰ ভাল লগা এটা সাবজেক্ট গতিকে ইথিক্সৰ মই সিৰিজ ডেফিনেটলি আৰম্ভ কৰিম আৰু মই আপোনালোকক এনে ধৰণে লিড ল'বলৈ চেষ্টা কৰিম যাতে ইথিক্স মোৰ জৰিয়তে হৈ যায় আৰু যিখিনি সোৰ্স বাহিৰৰ পৰা লাগে সেইখিনি আপোনালোকক মই নিশ্চয় দিম গতিকে ইথিক্সটো মই সেপাৰেটকৈ ৰাখিলো ইথিক্সৰ বিষয়ে আলোচনা কৰিম আৰু আৰ্ট অফ এনসাৰ ৰাইটিঙৰ এনেকুৱা কিতাপো মই পঢ়িছিলো মেইনছৰ সময়ত যেহেতু বহুত চিন্তা লাগিছিল মই কেনেকৈ প্ৰিপাৰেচন কৰিম কি ধৰণে লিখিম এখন কিতাপ আইএছ টপাৰ এজনে লিখিছিলে মনোজ জিন্দাল তেওঁৰ এই কিতাপখন খুব ধুনীয়া এই কিতাপখন বহুত ভাল বহুত উপযোগী হয় এচিং দ্য আৰ্ট অফ এনসাৰ ৰাইটিং এ ষ্টেপ বাই ষ্টেপ গাইড টু এছচি ইউপিএছচি মেইনছ ইয়াত তেওঁ কেইবাটাও কুৱেশ্যনৰ এনসাৰ ধুনীয়াকৈ তেওঁৰ ষ্টাইলত লিখিছে কি ধৰণে তেওঁ প্ৰেজেন্ট কৰিছিলে এনসাৰটো খুব জৰুৰী হয় এইখন কিতাপ লৈ এটা ভিডিঅ' মই বনাম তেওঁৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে আজিৰ যিটো হিতান আজি এইখিনি কিতাপে আছিলে ইকনতে চি সেটৰ কথা লাগিব বহুতে চি সেটতো দুৰ্বল হয় চি সেটটো ক্লিয়াৰ নহ'লে প্ৰিলিমিনাৰী জিএছ পেপাৰ 1 ভাল হৈ লাভ নাই গতিকে চি সেটত মই আৰিহান্তৰ এখন কিতাপ ফলো কৰোঁ ফাষ্ট ট্ৰেক মেথমেটিক্স বাকি ৰিজনিং আৰু ইংলিছৰ কথাটো বেলেগ ৰিজনিঙৰ কাৰণে কিতাপ আছে আপোনালোকৰ হাততো আছে নিশ্চয় বা নহলেও আপোনালোকে পাই যাব মেগ্ৰ হিলৰ ললেই হ'ল বা যিকোনো ভাল পাব্লিকেশ্যনৰ ললেই হ'ল ইংৰাজী ক্ষেত্ৰত মোৰ ইংৰাজী কামানটো সদায় থাকে আৰু মই ইউপিএসসি হওক বা এপিএসসিৰ সিসেট পেপাৰখনত ইংৰাজী কম্প্ৰেhensionখিনি প্ৰায় কৰোঁ প্ৰায় মানে ম্যাক্সিমাম কৰোঁ ইংৰাজী কম্প্ৰেhensionৰ মেথমেটিক্স আৰু অলপ বছৰ ৰিজনিং মিলাই সদায় মোৰ কোৱালিফাই হয় গতিকে এই কথাখিনি খুব উপযোগী বুলি ভাবিলো আপোনালোকৰ কাৰণে আৰু বহু কথা পাতিব লগা থাকে ভিডিঅ'টো দীঘল নকৰো মই পৰ্যায়ক্ৰমে আপোনালোকক যিখিনি কথা ক'ব লাগে সেই কথাখিনি কৈ যাম খালি মই অৱশেষত এটা কথা কম মই যোৱাকালিৰ ভিডিঅ'ৰ লগত সংগতি ৰাখি আৰু এটা কথা আপোনালোকক এতিয়া সংযোগ কৰোঁ এপিএসসি আৰু ইউপিএসসি মই কিয় কৰিব লাগে বা বিভিন্ন কম্পিটিটিভ এক্সাম আছে আমি সেই কম্পিটিটিভ এক্সামবোৰো দিম মই কোৱা নাই যে কৰিব নালাগে এডিআৰও আমি দি চাম টেট পৰীক্ষাটো আমি দি চাম বা বিভিন্ন কম্পিটিটিভ এক্সামত আমি অৱতীৰ্ণ হ'ম কিন্তু আমি এপিএসসি বা ইউপিএসসিৰ আমাৰ যি এই কোৰ্স কন্টেন্ট ইয়াৰ লগত যদি আমি প্ৰস্তুতি কৰি থাকো ই আমাক কেনে ধৰণে হেল্প কৰিব সেই কথাটো বহু টপাৰে কৈ গৈছে বা বহু মেন্টৰে কৈ গৈছে লগতে মই সংযোগ কৰিম ৰিয়েলি এই ইউপিএসসি আৰু এপিএসসিৰ যি প্ৰিপাৰেচনৰ টাইম বা প্ৰিপাৰেচনৰ এটা যি অভিজ্ঞতা সেই অভিজ্ঞতাই কিন্তু আপোনালোকক জীৱনত এজন মানুহ বনোৱাত সহায় কৰিব এই গোটেই লং টাৰ্ম যিটো দীঘলীয়া পৰিক্ৰমা আপোনালোকে পাৰ কৰিব তাত আপোনালোকে বিভিন্ন কথা শিকিব ফ্ৰাষ্ট্ৰেচন কেনেকৈ মেইনটেইন কৰে এনজাইটি ষ্ট্ৰেছৰ লগত কেনেকৈ ফাইট কৰিব পাৰি টাইম মেনেজমেন্টৰ পৰা ধৰি সকলোখিনি স্কিল আপোনালোকে ডেভেলপ কৰিব কিন্তু তাৰ লগত কিন্তু এটা কথা সদায় মনত ৰাখিব লাগিব ইউ শুড নেভাৰ লুজ ইউৰ হাৰ্ট অৰ্থাৎ কেতিয়া আপোনালোকে হতাশ হ'ব নালাগিব আজি মই এজন ছাত্ৰৰ লগত কথা পাতিলো মই নামটো নকওঁ তেওঁ বিভিন্ন চিন্তাত আছে যি ধৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে গতিকে প্ৰস্তুতি চলাই আছে 2 বছৰ 3 বছৰৰ পৰা আৰু এবছৰ প্ৰস্তুতি চলাম নে নচলাম বা মই যদি চলাওঁ আকৌ যদি বিফল হওঁ গতিকে এই কথাখিনি আপোনালোকক কেতিয়াও মনত আহিবলৈ নিদিব বা তাৰ কাৰণে মই এটা টেকনিক আপোনালোকক দিব পাৰো যিটো মই বহু ক্ষেত্ৰত এপ্লাই কৰোঁ প্ৰথম কথা হ'ল এটা মই কিতাপ পঢ়িছিলো কিতাপখনৰ নাম হ'ল শৰ্মাৰ এখন কিতাপ হয় এটো ইন্টাৰনেশ্যনেল বেষ্ট সেলাৰ হয় হু উইল ক্ৰাই হোৱেন ইউ ডাই বুলি এখন কিতাপ আছে মানে তাত কিতাপখনৰ আৰম্ভণিতে আছে when
you were born, everyone rejoiced while you were crying. মানে জন্ম হলে কি হয়, কেঁচুৱা এটাই কান্দি থাকে আৰু ঘৰত সকলোৱে আনন্দৰ মুহূৰ্ত হয়। কিন্তু you should live such a life so that when you rejoice, everyone will cry. অৰ্থাৎ তুমি জীৱনটো এনেকুৱাকৈ জীওৱা বা তুমি জীৱনটো এনেকুৱাকৈ গঢ়ি তোলা যাতে তোমাৰ মৃত্যুত তুমি হাঁহিছা, অৰ্থাৎ ৰিজইচ হৈছা। মানে মৃত্যু মানে শান্তি নহয় জানো, মৃত্যু হৈছে বা এই পৃথিৱীৰ পৰা গুচি গৈছে, সেই সময়ত তুমি শান্তিত গৈছা, কিন্তু তোমাৰ কাৰণে গোটেই পৃথিৱীয়ে কান্দিছে। গতিকে সেই কিতাপখনতে মই এটা বস্তু পাইছিলোঁ যিটো এপ্লিকেবল হয় আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই বহু ছাত্ৰ ছাত্ৰীক পৰামৰ্শ দিওঁ, আমাৰ যিবিলাক আমাৰ ৱৰিজ থাকে বা আমাৰ যিবিলাক চিন্তা থাকে, সেই চিন্তাবিলাকক আমি এটা টাইম ফ্ৰেমৰ মাজত ৰাখি দিয়াটো জৰুৰী। যেনেকৈ ধৰি লওক দিনটোত 24 ঘণ্টা থাকে, 24 ঘণ্টাৰটো 6 ঘণ্টা 7 ঘণ্টা শুৱে মানুহে, বাকী ইফালে ইফালে খাই বৈ মেলি প্ৰায় 4 ঘণ্টা গুচি গ'ল, 4-8 ধৰি ল'লোঁ 12 ঘণ্টা। 12 ঘণ্টাৰ পিছত আমাৰ হাতত থাকিলে 12 ঘণ্টা। 12 ঘণ্টাৰ ধৰিলোঁ মই 6 ঘণ্টা পঢ়িলোঁ, বাকী ইফালে ইফালে গ'লোঁ, লগ বন্ধুক সময় দিলোঁ। কিন্তু আমাৰ মাজত যিখিনি ৱৰি বা ষ্ট্ৰেছ আছে, সেইখিনিক আমি সময় দিবৰ কাৰণে আমি এটা চাৰ্টেইন সময় ডেফিনেটলি লৈ ল'ম। ধৰি ল'লোঁ 1 ঘণ্টা, বোলে আবেলি 4টাৰ পৰা 5টা বজাত যেতিয়া মই কোনোবা এটা ঠাইত থাকিম বা মই নিজান পৰিৱেশত থাকিম, জাষ্ট আই উইল থিংক এবাউট মাই চেল্ফ। মই মোৰ যিখিনি সমস্যাৰ কথা মই মনত আওৰাম বা মই মোৰ মনৰ যিখিনি বিভ্ৰান্তি তাৰ লগত টেকেল কৰিব চেষ্টা কৰিম। ঠিক সেই 1 ঘণ্টা পাৰ হোৱাৰ পিছত কিন্তু আপুনি এটা কথা মনত ৰাখিব লাগিব, আপুনি সেই ৱৰিজখিনি একেবাৰে পাহৰি পেলাব লাগিব। আকৌ নেক্সট যিটো ডে হ'ব, সেই সময়ছোৱাত আপুনি আকৌ ভাবিব। মানে বাকী সময়ছোৱাত আপুনি সেই ৱৰিজখিনি মনলৈ কেতিয়াও আহিব নিদিব। এই প্ৰিপেৰেশ্যন যিটো লেভেল, সেই প্ৰিপেৰেশ্যন লেভেলটো আমাক APSC আৰু UPSC ক্ষেত্ৰত খুবেই জৰুৰী হয়। এতিয়া মই কথাখিনি বুজি পাইছোঁ, হয়তো আগতে এই কথাখিনি উপলব্ধি হোৱাহেঁতেন মই এতিয়া হয়তো এটা বেলেগ পজিশ্যনত থাকিলোহেঁতেন। কাৰণ যিখিনি সময় অপচয় কৰিলোঁ বা যিখিনি সময়ত মই বুজি নাপালোঁ, সেই সময়ছোৱা এতিয়া মই ঘূৰাই নাপাওঁ। চ' সেইকাৰণে মই কৈছোঁ যে আপোনালোকে মোৰ মিষ্টেকখিনি ৰিপিট নকৰিব আৰু আপোনালোকৰ যিখিনি চিন্তা থাকে, সেই চিন্তাখিনি আপোনালোকৰ পঢ়াৰ প্ৰিপেৰেশ্যনটোক নষ্ট কৰিব নিদিব। তাৰ কাৰণে খুব উপযোগী হয়। যেনেকৈ আপুনি আজৰি সময়ত মিউজিক শুনিলে, ভাল লগা গান শুনিলে, কোনোবাই ধ্যান কৰিলে বা মেডিটেশ্যন কৰিলে, ভাল লগা এটা পৰিৱেশত আপোনালোক ওলাই গ'ল। গতিকে এটা এক্টিভ মুডত থাকিব লাগিব। এইটো পৰীক্ষা আৰু আন পৰীক্ষাৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে। আপুনি ইয়াত বহু কথা শুনিব লগা হ'ব পাৰে, আপোনাৰ বন্ধুখিনিৰ আপলিফমেণ্ট হৈছে আৰু আপুনি ৰৈ গৈছে একেটা পজিশ্যনত। আপোনাৰ ঘৰত কাৰোবাৰ আপোনাক মাতিছে চাকৰি পাৰ্টি খাবলৈ, বাট ইউ আৰ ষ্টিল নট এবল টু গেট এনি পজিশ্যন বা এনি জব। তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপুনি সদায় নিজকে মটিভেট কৰি ৰাখিব লাগিব, আৰু সেই মটিভেটটো আহিব দুটা ৱেত। এটা যেনেকৈ মই ক'লোঁ, আই কেন বি ইয়ৰ মটিভেটৰ। ছেকেণ্ডলি হ'ব পাৰে চেল্ফ মটিভেশ্যন, যিটো মই যোৱাকালি ধুনীয়াকৈ আপোনালোকক কৈছোঁ। গতিকে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকৰ বহুমূলীয়া কমেণ্ট পালে মই অনুপ্ৰেৰণা পাওঁ, আৰু আপোনালোকৰ লগত যিটো ইণ্টাৰেকশ্যন হয়, ইণ্টাৰেকশ্যনটো বিল্ড হয়, সেইটোকে আপোনালোকক জনালোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।